নমস্কাৰ। আজিৰ পাঠ্যক্ৰমত মোৰ পাঠ লৈ আহিছোঁ উইলিয়াম ৱৰ্ডছৱৰ্থৰ চমু পৰিচয়, লগতে তেওঁৰ সাহিত্যকৃতিৰ বিষয়ে আলোচনা কৰিম। উইলিয়াম ৱৰ্ডছৱৰ্থৰ পিতৃ আছিল উইলিয়াম জন আৰু মাতৃ আছিল এন। 1970 চনত তেখেতৰ জন্ম হৈছিল আৰু তেওঁলোকৰ 5টি সন্তানৰ ভিতৰত উইলিয়াম ৱৰ্ডছৱৰ্থ আছিল দ্বিতীয় পুত্ৰ। দেউতাকে কৰ সংগ্ৰহকাৰী হিচাপে চাকৰি নিৰ্বাহ কৰিছিল আৰু তেওঁ 13 বছৰ বয়সতে মাক দেউতাকৰ বিয়োগ ঘটিছিল, মৃত্যু হৈছিল। ফলস্বৰূপে তেওঁ মোমায়েকৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হ'ব লগা হৈছিল আৰু তেওঁৰ মোমায়েক আছিল ৰাজনীতিৰ প্ৰতি এজন ৰাজনীতিবিদ বা ৰাজনীতিৰ প্ৰতি আগ্ৰহী লোক, আৰু সেই মোমায়েকৰ ৰাজনৈতিক দৰ্শনৰ প্ৰভাৱো তেওঁ জীৱনত পৰিছিল। লগতে তেওঁ প্ৰকৃতিৰ প্ৰতি অসীম আগ্ৰহ আছিল আৰু প্ৰকৃতিক খুবেই ভাল পাইছিল, আৰু সেইকাৰণে তেওঁ কবি হিচাপে চিনাকি দিছিলে যে কবি হ'ব পাৰিছিলে। ইয়াৰ লগে লগে তেওঁ আছিলে যে ফৰাচী বিপ্লৱৰ প্ৰতি তেওঁ বিশেষ টান আছিল। তেতিয়া ফৰাচী দেশত বিপ্লৱ হৈ আছিল আৰু সেই ফৰাচী বিপ্লৱৰ প্ৰতি টান থকাৰ কাৰণে ফৰাচী দেশলৈ তেওঁ দুবাৰকৈ গৈছিল। আৰু ফৰাচী দেশত থকাৰ সময়ত তেওঁ অনেট ভেল নামৰ এগৰাকী নাৰীৰ লগত চিনাকি হৈছিল। আৰু কি হৈছিল, সেই নাৰীৰ লগত চিনাকি হৈ তেওঁলোকৰ মাজত প্ৰণয়ৰ ভাৱ জাগৃত হৈছিল আৰু তেওঁলোকৰ সামাজিক বিয়া নোহোৱাকৈ সেই অনেট ভেলৰ লগত তেওঁ দৈহিক সম্পৰ্ক হ'ল আৰু ফলত তেওঁলোকৰ এজনী কন্যা সন্তানৰ জন্ম হ'ল। তেওঁ দুবাৰে গৈছিলে ফৰাচী দেশলৈ, আৰু যেতিয়া তেওঁ দ্বিতীয়বাৰ যাওঁতে যেতিয়া তেওঁৰ পকেটত টকা শেষ হৈ গৈছিলে আৰু তাতে তেওঁ অনেট ভেলক এৰি থৈ আকৌ ইংলেণ্ডলৈ গুচি আহিছিলে। তাৰপিছতে তেওঁ ঘৰত আহিলে, ইংলেণ্ডত আহি ডৰথীৰ লগত থাকিলহি, আৰু ডৰথীৰ লগত থাকোঁতেই ছেমুৱেল টেইলৰ কলেৰিজ নামৰ এগৰাকী নাৰীবাদী কবিক তেওঁ লগ পালে, ৰোমান্টিক কবিক লগ পালে, আৰু এই দুয়োজন কবিৰ সেই যি লগালগি হৈছিল, এইটোক আমাৰ অসমীয়া যেনেকৈ শংকৰ মাধৱৰ মণিকাঞ্চন সংযোগ বুলি কোৱা হয়, আৰু এওঁলোকৰ মিলনকো মণিকাঞ্চন সংযোগ বুলি কোৱা হৈছিল। আৰু দুয়োজনৰে কাব্য চৰ্চাত লিৰিকেল বেলাত প্ৰথম প্ৰকাশ কৰি ওলাইছিল। দুয়োজনে লিৰিকেল বেলাত প্ৰকাশ কৰিছিল 1798 খ্ৰীষ্টাব্দত। আৰু তেনেকৈ ইংৰাজী কাব্য সাহিত্যত এক আলোড়নৰ সৃষ্টি কৰিলে, আৰু সমালোচকসকলে সেইকাৰণে তেওঁলোকৰ লিৰিকেল বেলাক প্ৰকাশ হ'ল, তাৰ উপৰি দুয়োজন ভাল বন্ধু হ'ল, সেইকাৰণে দুয়োজনকে কৈছে যে মণিকাঞ্চন সংযোগ হৈছে। তাৰ পাছতে তেওঁ ডৰথীৰ ভনীয়েক ডৰথীৰ লগতে আছিলে, আৰু তেওঁ বিয়াৰ পূৰ্বে কি হৈছিলে যে তেওঁ পেয়সী অনেটক ডৰথীয়ে লগ পাবলৈ লগ পোৱাই দিছিলে, আৰু সেই লগ পাবলৈ আহোঁতে অনেটে কি কৰিছিলে, তেওঁ প্ৰেমৰ সাক্ষী যে কন্যা সন্তানটিৰ লগত লৈ আহিছিল। কিন্তু তেতিয়ালৈ ৱৰ্ডছৱৰ্থে বিয়া পাতিলে, তেওঁ 5টি সন্তান হ'ল আৰু ডাক বিভাগৰ ডাক টিকট বিতৰণ কৰা এটা চাকৰি পালে, আৰু তেওঁৰ জীৱন অৱস্থাও স্বচ্ছল হৈ আহিল, আৰু অনেট আকৌ উভতি গুচি গৈছিলে, লগ পালে চালে, কথা বতৰা পাতিলে, আৰু তেনেকৈ উভতি গৈছে। এইখিনিয়ে তেওঁ ৱৰ্ডছৱৰ্থৰ জীৱনীৰ বিষয়ে লিখিবলৈ খুব সহজ কথা, মনত ৰাখিবলৈও ভাল। তাৰপিছতে সেই ৱৰ্ডছৱৰ্থৰ সাহিত্যকৃতিলৈ আমি আহোঁ। ৰোমান্টিক কবিতাৰ অন্যতম হোতা বুলি ক'ব পাৰোঁ উইলিয়াম ৱৰ্ডছৱৰ্থক। তেওঁ কাব্যপ্ৰেমীসকলৰ পৰা অধিক সঁহাৰি লাভ কৰিছিল। কবিতাৰ লগতে ট্ৰেজেডিমূলক তেওঁ নাটকো লিখিছিল। দ্য বৰ্ডাৰ্ছখন আছিলে তেওঁ এখন নাটক। তাৰপিছতে তেওঁ প্ৰকাশিত কবিতা পুথি আছিলে লিৰিকেল বেলাডছ উইথ এ ফিউ আদাৰ পয়েমছ। তাৰপিছত পৰৱৰ্তী তেওঁ প্ৰকাশিত হৈছিল লুচি গ্ৰে, মিঠাল,
ৰিচলিউশ্যন এণ্ড ইণ্ডিপেণ্ডেন্স, গাইড টু দি লেকছ আদি। এই অমিত প্ৰতিভাৰ কবি কাব্যকৃতিৰ মাজেৰে তেওঁ প্ৰতিভাৰ স্ফুৰণ ঘটে। এইখিনি তেওঁ লিখনি, তাৰ লগে লগে তেওঁৰ বৈশিষ্ট্য কিছুমানো আপোনালোকে লিখি দিব পাৰিব। তেখেতৰ কাব্যৰ বৈশিষ্ট্যবিলাক এনেধৰণৰ আছিল। সমাজৰ নিষ্কিণ দৰিদ্ৰ নিষ্পেষিতজনৰ প্ৰতি তেওঁৰ সহানুভূতি কবিতা দেখিবলৈ পোৱা গৈছিল। আৰু প্ৰকৃতিৰ লগত একাত্মবোধ তেওঁ অনুভৱ যি কৰে সেইটো খুব ধুনীয়াকৈ কবিতাত প্ৰকাশ কৰিছিলে। সাধাৰণ মানুহৰ মুখৰ কথাত অমীয় সুৰ প্ৰদান, সাধাৰণ মানুহৰ মুখৰ কথাত অমীয় সুৰ প্ৰদান, তাৰ লগে লগে ৰহস্যবাদী সুৰ, মানৱতাবাদো তেওঁৰ কবিতাত দেখা যায়। এতিয়া এইকেইটাকে আপুনি অকণ বেছিকৈ লিখি দিব পাৰিব যে সমাজৰ নিষ্কিণ দৰিদ্ৰ নিষ্পেষিতজনৰ প্ৰতি যি সহানুভূতি কেনেকৈ প্ৰকাশ কৰিছে, এইবিলাক তেওঁ কবিতাৰ অন্যতম বৈশিষ্ট্য বুলি লিখিব। আৰু কঠোৰ বান্ধোনৰ পৰা মুক্ত হ'বলৈ কবি প্ৰাণে কি কৰে, ব্যাকুল হয়। তেওঁ ৰাজকীয় বা অভিজাত শ্ৰেণীৰ সমাজৰ পৰা নিজকে আঁতৰাই অভাৱ, অনাটন, দুখ দুৰ্দশা, নৰনাৰীৰ মাজতহে জীৱনৰ দৰ্শনটো বা গুৰুত্বটো আৰোপ কৰে, গুৰুত্ব দিয়ে। সাধাৰণ জনগণৰ দুখ সুখক হৃদয়ঙ্গম কৰি তেওঁ কবিতা লিখিছিল। লিৰিকেল বেলাড অন্তৰ্ভুক্ত হোৱা চাইমন লী তাৰ এটা উৎকৃষ্ট উদাহৰণ থকা কবিতা। ৰিচলিউশ্যন এণ্ড ইণ্ডিপেণ্ডেন্স নামৰ কবিতাটোত যুগ বিচাৰি ফুৰা লোকজনৰ নিজৰ কৰ্মৰ প্ৰতি যি সন্মান অটুট থকা দেখুৱাইছে। যদিও তথাকথিত ভদ্ৰ সমাজে তেওঁলোকৰ সেই বৃত্তিক নিজ বুলি গণ্য কৰে, কিন্তু কবিয়ে দয়া আৰু সহানুভূতিৰে তেওঁ প্ৰতিফলন কৰাইছে। এই যে আপুনি এই কথাখন লিখিব, তেওঁ এই কথাটোৰ কাৰণে কলেৰিজে তেওঁক অভিযোগো কৰিছিল যে তুমি দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ কথা কৈ যেনেকৈ কবিতা লিখিব পাৰিছা, তেনেকৈ তুমি ধনিক শ্ৰেণী বা সেই মানুহৰ মনৰ গোপন ৰহস্য বা কথাৰেও তুমি ভাল কবিতা লিখিব পাৰিলাহেঁতেন, সেইটো এটা অভিযোগ আছিল। এইখিনি লিখিব। মই ভাবোঁ সাহিত্যকৃতি খুব বেছি 50টা শব্দ 100টা শব্দ তেনেকুৱাৰ ভিতৰত দি লিখিলেই হৈ যাব। ধন্যবাদ।